নমস্কাৰ, হিন্দী বদজ্যোতি চেনেললৈ আটাইকৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে ক্লাছ 8ৰ পল্লৱ 3 মেৰা নয়া বচপন পাৰ্ট 13 এই কবিতাটো মই বুজাম বুলি ভাবিছোঁ। তোমালোকে শুনি যাবা, অলপ শিকি যাবা। কিবা বুজি পাইছানে নাই এইটোও কমেণ্টত জনাব পাৰিবা, আৰু যদি বুজি নোপোৱা থাকে সেইটোও তোমালোকে জনাব পাৰিবা। এতিয়া আহা আমি আৰম্ভ কৰোঁ। তোমালোকে কিতাপ উলিয়াই চাই যোৱা। মেৰা নয়া বচপন। बार बार आती है मुझको मधुर याद बचपन तेरी। তোমাৰ তাৰমানে কৈছে বাৰে বাৰে মোৰ মনলৈ আহে মুঝকো মধুৰ ইয়াদ বচপন তেৰি, সেই যিটো বাল্যকাল, সেই বাল্যকালৰ মনত আহি থাকে বাৰে বাৰে। গয়া লে গয়া তো জীৱন কি সবচে মস্ত খুশি মেৰি। তুমি কি কৰিলা? সেই বাল্যকাল তুমি মোৰ জীৱনৰ আটাইতকৈ সুখ শান্তিখিনি কাঢ়ি নিলা। যিখিনি আটাইতকৈ সুন্দৰ সুখৰ সময় আছিল জীৱনৰ, সেইটো তুমি লৈ গ'লা। বাল্যকাল গ'ল মানে সুখ শান্তি জীৱনৰ পৰা নাইকিয়া হ'ল, তেনেকুৱা অৰ্থত কবিয়ে ক'ব বিচাৰিছে। চিন্তা ৰহিত খেলনা খানা ও ফিৰনা নিৰ্ভয় চেচন। চিন্তা নোহোৱাকৈ মানে কি, বাল্যকালত চিন্তা ৰহিত খেলনা খানা, অকল খেলা খোৱা সেইখিনি, চিন্তা নাই ভাৱনা নাই তেনেকুৱা। ও ফিৰনা নিৰ্ভয় চেচন, ভয়ো নাই। আমাৰ ডাঙৰৰে ভয় লাগে, সৰু ল'ৰা ছোৱালীটো ভয় বুজি নাপায় বুলি ক'ব লাগিব। সেইকাৰণে সিহঁতে উৎপতীয়া বিভিন্ন ধৰণৰ নকৰিবলগীয়া কামো কৰে। সেইকাৰণে কৈছে চিন্তা নাই, অকল খেলা ধূলা আৰু চিন্তা ভাৱনা নোহোৱাকৈ জীৱনটো পাৰ কৰিব পাৰিছিল বাল্যকালত। আৰু বাল্যকালে সেইখিনি নাইকিয়া কৰি পেলালে। বাল্যকাল গ'ল মানে নাইকিয়া হৈ গ'ল। কেছে ভুলা যা सकता है बचपन का तुलित आनंद। আৰু সেই বাল্যকালৰ সেই আনন্দৰ দিনবিলাকনো কেনেকৈ পাহৰি যাম। रोना और मसल जाना भी क्या आनंद दिखलाते थे, बड़े बड़े मोती से आंसू जयमाला पहनाते थे। रोना और मसल जाना মানে কান্দিলে, কেতিয়াবা দুখ পালে, क्या आनंद दिखलाते थे, বাৰে বাৰে মতি চে আছো জয়মালা পেহনাতে দে। অলপ দুখ পালে কান্দিলে, চকু পানী ওলাল, ডাঙৰে দেখিলে, তাক শান্ত কৰিলে, সেইবিলাকৰ এটা মাদকতা আছিল। আৰু সেইটো যেনিবা যিমানে ডাঙৰ হৈ গ'ল, বাল্যকাল গুচি গ'ল, সেইটো নাইকিয়া হৈ গ'ল। চকু পানী কি কৈছে, বাৰে বাৰে মতি চে আছো জয়মালা পেহনাতে থে। মতি মণি মুকুতাৰ যেনেকৈ কি থাকে, মণিৰ যেনেকৈ মালা গাঠে, তেনেকৈ আমাৰ চকু পানীটোক মুকুতাৰ লগত তুলনা কৰিছে। যেন মুকুতাৰ যেনেকৈ মালা, চকু পানীয়ে মালা বৈ যায়, সেইটো কৈছে। মে ৰৈ মা কাম চৰকাৰ আহি মুঝকো উঠা লিয়া। মই কান্দিলোঁ মায়ে কোলা ল'লে। কান্দিছে বাচ্ছাই, গোটেই মাকে কোলা ল'ব। সেই বাল্যকালৰ সুখ সেইবিলাক। ঝাৰ পোচ কৰ চুম চুম কৰ গিলে গালকো চুখা লিয়া। আৰু যদি মোৰ কিবা লেতেৰা লাগি আছিল, ধূলি বালি লাগি আছিল, এইবিলাক চাফ কৰি গ'লে মায়ে কোলা ল'লে। आजा बचपन एक बार फिर दे दे अपनी निर्मल शांति, व्याकुल व्यथा मिटाने वाली वो अपनी प्राकृत विश्रांति। সেই বাল্যকাল আৰু এবাৰ উভতি আহা, আৰু এবাৰ আহা, সেই আনন্দৰ দিনবিলাক দিয়া, সেই আনন্দ সুখবিলাক আমাক দিয়া। ব্যাকুল ব্যথা মিটানে वाली, তাৰমানে ব্যথা দুখ নাই তাতে, অকল সুখ, দুখৰ কথাই নাই আৰু। গতিকে অকল সুখ আছিল বাল্যকালত, সেই সুখৰ দিনবিলাক উভতাই দিয়া। वो भोली सी मधुर सरलता, वो प्यारा जीवन निष्पाप, क्या फिर आकर मिटा सकेगा तू मेरे मन का संताप। সেই মধুৰ সৰল জীৱনবিলাক, অকল সুখ শান্তি, প্যাৰা জীৱন নিষ্পাপ, য'ত পাপ নাই, নিষ্পাপ জীৱন এটা। তুমি সেই বাল্যকাল আকৌ আহি মোক সন্তাপ দিবা নেকি, তাৰমানে সুখ দিবা নেকি? যিটো সুখ মই বিচাৰি আছোঁ, যিটো হেৰাই যোৱা বুলি ভাবিছোঁ, সেই সুখখিনি মই আকৌ উভতাই পাম নেকি? সেই বাল্যকাল মই আকৌ উভতাই পাম নেকি? মই বচপন কো বুলা ৰহি থি, বল উঠি বিটিয়া মেৰি। মই তেনেকৈ বাল্যকালক বিচাৰি আছিলোঁ, মাতি আছিলোঁ। তেতিয়াই মোৰ ছোৱালীজনীয়ে মাত দিছিলে, চন্দন বঞ্চি ফুল উঠি। ফুল যেনেকৈ ফুলি উঠে, তেনেকৈ ফুলৰ নিচিনাকৈ ৱছতি চিকুটিয়া মেৰি, ছোৱালীজনীৰ কথা কৈছে। মা ও कहकर बुला रही थी, मिट्टी खाकर आई थी। ছোৱালীজনীয়ে মাতিছিলে, মা কৈ মাতিছিলে, মা ও মা এনেকৈ মাতিছিলে।
মিট্টি খাকাৰে এতিয়া মাকক মাতিছে আৰু কৈছে কি মই মাটি খাইছোঁ। কুছ মুঁহ মে কুছ লিয়া হাত মে মুঝে খিলানে আই থি। অকণমান নিজৰ হাতত লৈছিল আৰু মাকৰ কাৰণে অলপ লৈ আনিছিল। মেনে পুছা এ কিয়া লাই, মই সুধিলোঁ তুমি কি আনিছা? বল উঠি মা খাও। তাই ক'লে যে মা খোৱা খোৱা, তুমিও খোৱা। প্ৰফুল্লিত হৃদয় খুচিছে, মেনে কাহা তুম হি খাও। তেতিয়া মাকক যেতিয়া দিছিলে, কবিয়ত্ৰী কৈছে যে যেতিয়া মোক দিছিলে মাটি খাবলৈ, তেতিয়া মোৰ হৃদয় শান্ত হৈ গৈছিল, সুখেৰে ভৰি পৰিছিল, আনন্দিত হৈ গৈছিল মোৰ হৃদয়। আৰু মই তেতিয়া কৈছিলোঁ মেনে কাহা তুম হি খাও, তুমিয়ে খোৱা, এনেকৈ কৈছিল। পায়া মেনে বচপন ফিৰছে বচপন বেটি বনায়া। মই ছোৱালীৰ ৰূপত মোৰ বাল্যকালটো আকৌ উভতাই পাইছোঁ। উসকি মঞ্জুল মূৰ্তি দেখকৰ মুজমে নৱজীৱন আয়া। আৰু তাৰ ৰূপত মই সুখ উভতাই পাইছোঁ, বাল্যকাল উভতাই পাইছোঁ, নতুন জীৱন পাইছোঁ। মে বি উসকে সাথ খেলতি খাতি হুঁ তুতলাতি হুঁ। ময়ো তাইৰ লগত খেলোঁ ধুলোঁ, তাইৰ লগত উমলোঁ, এনেকৈ মই সুখ অনুভৱ কৰিছোঁ। বাল্যকালটোক আকৌ নতুনকৈ উভতাই পোৱা অনুভৱ কৰিছোঁ। মিলকৰ উসকে হাত চায়ং মে ভি বচ্চি বন যাতি হুঁ। আৰু মই তাইৰ লগত খেলি ধূলি একেলগে থাকি মই নিজৰ ছোৱালীজনীৰ লগত সৰু হৈ যাওঁ। जिसे खोजती थी बरछों से अब जाकर उसको पाया। বছৰ বছৰ ধৰি যিটো বস্তু মই বিচাৰি আছিলোঁ সেইটো যেনিবা মই এতিয়া উভতাই পাইছোঁ, আকৌ নতুনকৈ এটা জীৱন পাইছোঁ। ভাগ গয়া থা মুঝে छोड़कर वो बचपन फिर से आया। বাল্যকালে কি কৰি গৈছিল, মোক এৰি গৈছিল, ভাগ গয়া থা। আৰু সেই বাল্যকালটো ছোৱালীৰ ৰূপত আকৌ মোৰ ওচৰলৈ উভতি আহিছে। কবিয়ে তেনেকুৱা অনুভৱ কৰিছে আৰু কবিতাটো তেনেকৈ লিখিছে। খুব ভাল লাগে, মোৰ খুব প্ৰিয় কবিতা। কবি সুভদ্ৰা কুমাৰী চৌহান। তোমালোকে কবিতাটো ভালকৈ পঢ়ি ল'বা ফাৰ্ষ্ট টাইম, নেক্সট বুজি ল'বা। আৰু ইমানখিনিতে মই বুজনিটো শেষ কৰিলোঁ। যদি বুজি পাইছা, অলপ হ'লেও বুজি পাইছা, তেতিয়াহ'লে আগন্তুক ভিডিঅ'সমূহৰ লগত জড়িত হৈ থাকিবৰ কাৰণে তোমালোকে কি কৰিবা, ছাবস্ক্ৰাইব কৰিবা। তেতিয়া আগন্তুক ভিডিঅ'সমূহ পাই থাকিবা। আৰু যদি উপকৃত হোৱা বুলি ভাবিছা তেতিয়াহ'লে লগ বন্ধুৰ লগতো শ্বেয়াৰ কৰিবা। আজিলৈ এইখিনিতে এৰিলোঁ, ধন্যবাদ।